যোৰহাট জিলা বৰ্ত ভৱনৰ সভাকক্ষত দিল্লীৰ উপমুখ্যমন্ত্ৰী প্ৰৱেশ সিং বাৰ্মাৰ উপস্থিতিত এটি নিৰ্বাচনী গীত মুকলি কৰা হয়। উক্ত অনুষ্ঠানত উপস্থিত আছিল যোৰহাট জিলা ভাৰতীয় জনতা পাৰ্টিৰ সভাপতি তথা অসম ঔদ্যোগিক উন্নয়ন নিগমৰ অধ্যক্ষ শান্তনু পূজাৰীকে মুখ্য কৰি কেইবাগৰাকীও ভাৰতীয় জনতা পাৰ্টিৰ বিষয়ববীয়া। और असम के लोग भी इस बात का इंतज़ार कर रहे हैं कि इस बार का चुनावी उत्सव वो और ज़्यादा धूमधाम के साथ में मनाएंगे और भारतीय जनता पार्टी को 3/4 मेजॉरिटी के साथ में दोबारा से हमारी सरकार बनेगी। आज पूरे प्रदेश में भारतीय जनता पार्टी के विकास की जहाँ पर चर्चा है, वहीं पे हमारी डबल इंजन सरकार की भी चर्चा है। पिछले 11-12 सालों से हमारे प्रधानमंत्री नरेंद्र मोदी जी के नेतृत्व में देश आगे बढ़ रहा है, ऊंचाइयों पर जा रहा है, रोज़ नए कीर्तिमान स्थापित कर रहे हैं। और असम की सरकार भी, यहाँ के लोग जानते हैं कि इससे पहले की जो कांग्रेस की सरकार होती थी उस समय कैसे भ्रष्टाचार होता था, और आज उन्होंने इस परिवर्तन को देखा है, जहाँ पे सरकारी नौकरियाँ भी दी जा रही हैं, जहाँ पे माफिया राज भी ख़त्म हो रहा है। पूरा असम आज आगे बढ़ रहा है और उसी उत्सव में हमारे सारे कार्यकर्ता बहुत ही उत्साहित हैं। इलेक्शन कमीशन की घोषणा के बाद में हमारे उम्मीदवार और इस पूरे चुनावी उत्सव को बहुत ही उत्साह के साथ में लड़ा जाएगा और यहाँ पे जोरहाट लोकसभा की 10 की 10 विधानसभा भारतीय जनता पार्टी जीतेगी। हमारे सारे कार्यकर्ता एकजुट होकर काम करेंगे। हमारे प्रधानमंत्री जी और हमारे सीनियर लीडर का आना पूरे चुनावी में अगले 1 महीने में आना होगा। हमारे मुख्यमंत्री जी की जन आशीर्वाद यात्रा चल रही है, कल इस लोकसभा में वो आएंगे और यहाँ पे एक सीट भारतीय जनता पार्टी जीतेगी, ऐसा हमें पूरा विश्वास है। भारतीय जनता पार्टीर केंद्रीय समिति तथा असम प्रदेश भारतीय जनता पार्टीर परिकल्पना अनुसरी आगंतुक असम विधानसभा निर्वाचन प्रति लक्ष्य राखी आजिर পৰা আমাৰ যোৰহাট লোকসভা সমষ্টিত আহি উপস্থিত হৈছেহি भारतीय जनता पार्टीर एगराकी अनुभवी अभिज्ञता सम्पन्न कार्यकर्ता, दिल्ली प्रदेशर उपमुख्यमंत्री, दलर दुबारকৈ सांसद, दुबाৰৰ विधायक और बर्तमान गड़काप्तनी इत्यादि विभिन्न दप्तरके धरी दिल्लीर उपमुख्यमंत्री हिसापे कार्यनिर्वाह কৰা শ্ৰীযুত प्रवेश सिंह बार्मा डांगरिया। आमी जानो जे तेखेतर पितृ साहेब सिंह बार्मा डांगरियाও दिल्लीर मुख्यमंत्री आसिल और तेखेतर सुयोग्य पुत्र प्रवेश सिंह बार्मा डांगरियाই विगत সময়ছোৱাত যুৱ मोर्चार जिला पर्यायर पर आरम्भ करी दलर विभिन्न दायित्व लई शेषत एतिया दिल्लीर उपमुख्यमंत्री हिसापे कार्यनिर्वाह करिছে और विगत दिल्ली विधानसभा निर्वाचনত तेखेते दिल्लीर प्राक्तन मुख्यमंत्री अरविंद केजरीवालक तेखेते पराजित करिছিলে। আজি তেখেত আমাৰ মাজলৈ আহিছে আৰু আজি দুপৰীয়া ফ্লাইটত তেখেত যোৰহাটত উপস্থিত হোৱাৰ পিছতে তেখেতে প্ৰথমে তিতাবৰ, তাৰপিছত তিয়ক, মৰিয়নি আৰু শেষত যোৰহাট বিধানসভা সমষ্টিৰ কাৰ্যকৰ্তাসকলৰ সৈতে মত বিনিময় কৰিছে। তেখেতলোকক মাৰ্গদৰ্শন কৰিছে যাতে আগন্তুক সময়ছোৱাত আমি যোৰহাট লোকসভাৰ 10টা বিধানসভা সমষ্টিতে আমি প্ৰত্যেকটো সমষ্টিত জয়লাভ কৰিব পাৰোঁ। কাইলৈৰ পৰা তেখেতে পুৱা মাজুলী আৰু তাৰপিছত চৰাইদেউ আৰু আমাৰ শিৱসাগৰ জিলাত তেখেতে প্ৰৱাস কৰি দলীয় কাৰ্যকৰ্তাসকলৰ লগত বিভিন্ন বিধানসভা সমষ্টিৰ মত বিনিময় কৰিব। তো মই তেখেতক যোৰহাটলৈ আদৰণি জনাইছোঁ। আমাৰ কাৰ্যকৰ্তাসকলৰ সৈতে তেখেতৰ যি বৈঠক, সেই বৈঠক এতিয়া বৰ্তমান চলি আছে আৰু আজি তেখেতে আমাৰ আগন্তুক নিৰ্বাচনী প্ৰচাৰ অভিযানৰ প্ৰতি লক্ষ্য ৰাখি আমাৰ দলৰ নিৰ্বাচন পৰিচালনা সমিতিৰ যোৰহাট জিলা নিৰ্বাচন পৰিচালনা সমিতিৰ সাংস্কৃতিক বিভাগৰ দ্বাৰা প্ৰযোজিত এটি মিউজিক ভিডিঅ' প্ৰচাৰৰ ভিডিঅ' এটা তেখেতে আনুষ্ঠানিকভাৱে মুকলি কৰিছে। কোনো ৰাজনৈতিক সমীকৰণত লৈ আউল লগা নাই। কংগ্ৰেছে প্ৰাৰ্থী তালিকা ঘোষণা কৰিলে আৰু সকলো দলেতো প্ৰাৰ্থী দিবই। কংগ্ৰেছে ঘোষণা কৰিলে যেনিবা কংগ্ৰেছৰ প্ৰাৰ্থীজন প্ৰদেশ কংগ্ৰেছৰ সভাপতি তথা 2 বছৰ আগতে মাত্ৰ আমাৰ যোৰহাটৰ ৰাইজে নিৰ্বাচন কৰি পঠোৱা এই সমষ্টিৰ সাংসদজন। তো আমাৰ
দলৰ প্ৰাৰ্থী থাকিব আমাৰ দলে নিজৰ চিৰাচৰিত কাৰ্যপদ্ধতিৰে দলৰ সভা সমিতি পাতি তো তেখেতসকলে কেন্দ্ৰীয় পাৰ্লিমেণ্টাৰী বৰ্ডত গৃহীত কৰাই আমাৰ প্ৰাৰ্থী তালিকা আমাৰ দলেও ঘোষণা কৰিব গতিকে ৰাইজে তাৰপিছত সিদ্ধান্ত ল'ব যোৱা 2টা বছৰত এতিয়া এইবাৰ নিৰ্বাচনটো অলপ বেলেগ হ'ব কাৰণ এতিয়া সাংসদৰ ৰিপৰ্ট কাৰ্ডে ইয়াত কিছু পৰ্যালোচনা লাভ কৰিব কাৰণ বিগত 2 বছৰ আগতে যিজন সাংসদক আমাৰ ৰাইজে পঠিয়াইছিলে তেখেতে কি কাম কৰিলে ৰাইজৰ উন্নয়ন কেনেকৈ কৰিলে কিমান সময় ৰাইজৰ কাৰণে দিলে কিমান সময় ৰাইজৰ মাজত থাকিলে ৰাইজৰ যিবিলাক আশা আকাংক্ষা আছিলে যোৰহাট সমষ্টিৰ কি সমস্যা তেখেতে ৰাষ্ট্ৰীয় পৰ্যায়ত তেখেতে দাঙি ধৰিলে সংসদত যোৰহাটৰ কোনটো সমস্যা লৈ তেখেতে মাত মাতিলে এইবোৰ বিষয় নিশ্চয়কৈ ৰাইজে মনত ৰাখিব ৰাইজে এই কথাবিলাক পৰ্যালোচনা কৰিব আৰু তাৰ ওপৰত ভিত্তি কৰি কাৰণ আমি জানো যে যোৰহাট অসমৰ আটাইতকৈ বেছি শিক্ষিত লোকৰ সচেতন লোকৰ বাসভূমি হিচাপে পৰিচিত গতিকে ৰাইজে এই কথাখিনি নিশ্চয় বিবেচনা কৰিব যোৰহাট সমষ্টিত পবিত্ৰ মাৰ্ঘেৰিটাৰ নামটো উচ্চাৰিত আহিব পাৰে তো মই এই বিষয়ে নাজানো কাৰণ দলৰ প্ৰাৰ্থী তালিকা ঘোষণা কৰা বা বিবেচনা কৰাৰ ক্ষেত্ৰত কাৰণে মোৰ ওপৰত কোনো দায়িত্ব নাই আৰু আমি দলৰ এজন সাধাৰণ কাৰ্যকৰ্তা গতিকে দলৰ কাক প্ৰাৰ্থিত্ব দিয়ে কোনে প্ৰাৰ্থিত্ব বিচাৰিছে যোৰহাট বিধানসভা সমষ্টিত সেই আমাৰ দলৰ শীৰ্ষ নেতৃত্বই জানিব ইতিমধ্যে আমি এটা কথাই জানো যে আমাৰ দল এইবাৰ যাকে প্ৰাৰ্থিত্ব দিয়ে আমাৰ দলীয় কাৰ্যকৰ্তাসকলে যোৰহাটৰ ৰাইজে ভাৰতীয় জনতা পাৰ্টীৰ প্ৰাৰ্থীকে এইবাৰ যোৰহাট বিধানসভা সমষ্টিৰ পৰা নিৰ্বাচন কৰি পঠিয়াব শ্ৰীমন্ত মাধৱ বৰুৱাৰ ৰিপৰ্ট নিউজ নাও।